আজি হৈছে শাওণ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুলাই মাহৰ 19 তাৰিখ দেওবাৰ। আজি হৈছে শুক্লা পঞ্চমী তিথি আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ শাওণৰ এই পবিত্ৰ আৰু শান্তিপূৰ্ণ মাহত য'ত চাৰিওফালে এক আধ্যাত্মিক শক্তিৰ প্ৰৱাহ চলি আছে, ঠিক তেনে সময়তে গ্ৰহ নক্ষত্ৰৰ সলনি হোৱা অৱস্থানে আজিৰ দিনটোত আপোনালোকৰ বিশেষ কিছুমান ৰাশিৰ বাবে জীৱনলৈ লৈ আহিছে কিছুমান আনন্দ আৰু অভাৱনীয় পৰিৱৰ্তন আৰু কিছুমান সুযোগৰ সৃষ্টি কৰিছে আৰু আপোনালোকৰ কিছুমানৰ বাবে থাকিব লাগিব কিছুমান সাৱধানতা আৰু কিছুমান নীতি নিয়ম মানি চলিব লাগিব। গতিকে এই সমস্ত আপোনালোকে তথ্য আপোনালোকৰ ৰাশিফল শিতানৰ জৰিয়তে লাভ কৰিব। গতিকে সকলোৱে নিজৰ নিজৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু লগতে থাকিব আপোনালোকৰ কিছুমান ব্যৱহাৰিক পৰামৰ্শ বা প্ৰতিকাৰ, যাৰ জৰিয়তে আজিৰ দিনটো আপোনালোকে সুখৰ আৰু শান্তিপূৰ্ণ কৰি তুলিবলৈ সক্ষম হ'ব আৰু গ্ৰহ নক্ষত্ৰৰো কিছু যদি দুখ থাকে তেনেহ'লে খণ্ডন কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ চাৰিওফালৰ পৰিৱেশ আজি ইতিবাচক পৰিৱৰ্তন অহা দেখিবলৈ পাব আৰু আপুনি মানসিকভাৱেও সম্পূৰ্ণ প্ৰস্তুত হৈ থাকিব যিকোনো প্ৰত্যাহ্বানৰ বাবে, আৰু সেইবাবে আজিৰ দিনটো আপোনালোকৰ বাবে কিছু আগবাঢ়ি যোৱাৰ সংকেত থাকিব আৰু শুভ ফলো পাব। আৰু কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত যিসকল আপোনালোকৰ কৰ্মচাৰী আছে তেওঁলোকে আপোনাক বহুতো সহযোগিতা আগবঢ়াব, যাৰ ফলত আজিৰ দিনটো আপোনালোকৰ সুন্দৰ হ'ব আৰু নতুন পৰিকল্পনাৰ দিশতো আপোনালোকে অগ্ৰসৰ হ'ব পাৰিব। আৰ্থিক দিশটো আপোনালোকৰ সবল থাকিব যদিও অদৰকাৰী খৰচৰ পৰা আজি বিৰত থকাটোৱে আপোনালোকৰ বাবে ভাল হ'ব। পাৰিবাৰিক জীৱন আপোনালোকৰ শান্তিপূৰ্ণ আৰু সুখময় হ'ব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ পাব। জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পতাৰ সুযোগ পাব, যিয়ে আপোনালোকৰ মাজৰ পাৰস্পৰিক বুজাবুজি আৰু মৰম অধিক সুদৃঢ় কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো যথেষ্ট আনন্দদায়ক হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট অনুকূল, বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ সুফল পাবলৈ সক্ষম হ'ব আৰু জটিল বিষয়বোৰো আপোনালোকে সহজে আজি আয়ত্ত কৰিব পাৰিব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি সতেজ অনুভৱ কৰিব, তথাপিও অত্যাধিক ব্যস্ততাৰ ফলত দিনৰ শেষলৈ সামান্য ভাগৰৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰাত গুৰুত্ব দিব, যাতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হয়। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ আৱেগ নিয়ন্ত্ৰণ ৰখাত বিশেষ প্ৰয়োজন আছে। খৰখেদাকে বা আৱেগৰ বশৱৰ্তী হৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, নহ'লে পৰৱৰ্তী সময়ত আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। যিকোনো ধৰণৰ অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আজি যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু সেই পানীত সামান্য ৰঙা ফুল মিহলাই ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ হ'ব আৰু আপোনালোকৰ ভগৱান হনুমানক স্মৰণ কৰি আজি দিনটো আৰম্ভণি কৰিব আৰু লগতে হনুমান চালিচা পাৰিলে পাঠ কৰি ওলাব। ইয়াৰ ফলত আপোনালোকৰ সকলো বাধা বিঘিনি আঁতৰ হ'ব আৰু দিনটোৰ আপোনালোকে শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলপীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি মনত আপোনালোকৰ কিছুমান সৃষ্টিশীলতাই বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে আৰ্থিক বিষয়তো আজি কিছু অগ্ৰসৰ হ'ব পাৰিব বা ভাল কিছু পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ আজি বাস্তৱসন্মত যিবোৰ চিন্তাধাৰা থাকিব সেইবোৰ আপোনালোকে ঘৰুৱা ক্ষেত্ৰত কিছু সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে সুচাৰুৰূপে পাৰ কৰিব পাৰিব। আপোনালোকে ব্যৱসায়ত যিসকল কৰ্মচাৰী জড়িত হৈ আছে তেওঁলোকক আপোনালোকে আজি কিছু প্ৰশংসা কৰিলে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব আৰু ইয়াৰ ফলত আপুনি নিজেই লাভান্বিত হ'ব। আৰ্থিক দিশত আজি স্থিৰতা থাকিব যদিও অত্যাধিক বিলাসী সামগ্ৰীৰ ওপৰত ধন ব্যয় কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ আৰু আনন্দময় হ'ব। জীৱনসংগীৰ সৈতে কোনো পুৰণি ভুল বুজাবুজি থাকিলে সেয়া আঁতৰ হোৱাৰ পথ মুকলি হ'ব আজি। প্ৰেমৰ সম্পৰ্কত থকাসকলে প্ৰিয়জনৰ সৈতে সময় কটালে মানসিক প্ৰশান্তি পাব আৰু সম্পৰ্ক অধিক মধুৰ হ'ব। বিশেষকৈ যিসকল বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে দিনটো আজি শুভ। নতুন বিষয় শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতিত আজি আপোনালোকে মনোযোগ বৃদ্ধি পোৱা দেখা পাব। যিসকলে সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আজি প্ৰতিভা বিকাশ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, তথাপি আপোনালোকৰ বিষৰ সমস্যাৰ প্ৰতি কিছু আপোনালোকে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব।
ঠাণ্ডা বস্তু খোৱাৰ পৰা আজি একেবাৰে বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কাহ চৰ্দি বা জ্বৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। আৰু দিনটোৰ শেষত মানসিক শান্তি ৰক্ষা কৰিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আজি আপোনালোকে আনৰ মতামতক গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰিব আৰু যিকোনো বিবাদৰ পৰা আজি আঁতৰত থাকিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আৰু অদৰকাৰী সমস্যাৰ পৰা হাত সাৰিবলৈ যিমান পাৰে চেষ্টা কৰিব, নহ'লে ইয়াৰ ভিতৰত আপোনালোকে জড়িত হ'লে নিজৰে লোকচান হ'ব বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব, ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ মন্দিৰত এগছি বন্তি জ্বলাব। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো শুভ ফল লাভ কৰিব পাৰিব। আৰু সম্ভৱ হ'লে আজি কোনো সৰু ছোৱালীক যদি বগা ৰঙৰ বস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ আৰ্থিক দিশ আৰু মানসিক শান্তিৰ বাবেও অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি উপস্থিত বুদ্ধি বৃদ্ধি পাব আৰু আপুনি যিকোনো পৰিস্থিতিক আপুনি নিজৰ অনুকূল কৰি তুলিবলৈ আজি সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ মনলৈ নতুন ইতিবাচক চিন্তা আহিব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। কৰ্মক্ষেত্ৰ অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নিজৰ যিবোৰ কৌশল আছে সেইবোৰ প্ৰয়োগ কৰিলে আপুনি আজি লাভৱান হ'ব। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপোনালোকে আজি যদি অংশীদাৰিত্ব হিচাপে বা তেওঁলোকৰ সৈতে পৰিচালনা কৰাৰ কিছু দায়িত্ব অৰ্পণ কৰে, তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে খুবেই ভাল ফল আহিব। আৰু ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশটো উন্নতি হ'ব আৰু লগতে উপাৰ্জনৰ নতুন উৎসও মুকলি হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে হাঁহি ধেমালিৰে সময় অতিবাহিত কৰিব পাৰিব। জীৱনসংগীৰ সৈতে কটোৱা সময়খিনিক আনন্দদায়ক কৰি তুলিব পাৰিব আৰু পাৰস্পৰিক বিশ্বাসো আজি বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ মনৰ ভাৱ প্ৰিয়জনৰ আগত প্ৰকাশ কৰাৰ বাবে আজিৰ দিনটো উত্তম দিন। ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ ফলাফল আজি ভালদৰে পাব আৰু যিসকলে কম্পিউটাৰ বা প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি তেওঁলোকৰ প্ৰতিভা দেখাবলৈ সক্ষম হ'ব। কোনো পৰীক্ষাৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে, তেনেহ'লে আজি আপোনালোকৰ আত্মবিশ্বাস আৰু একাগ্ৰতা বৃদ্ধি পাব। শাৰীৰিকভাৱে আজি আপোনালোকে সুস্থিৰ অনুভৱ কৰিব, তথাপিও আপোনালোকৰ ব্যস্ততাৰ বাবে মানসিক চাপ অনুভৱ হ'ব পাৰে। অত্যাধিক চিন্তাৰ ফলত নিদ্ৰাহীনতা বা বিষৰ সমস্যা দেখা দিব পাৰে। সেইবাবে আপোনালোকে বিশ্ৰাম ল'বলৈ আজি যত্ন কৰিব আৰু যোগাসন বা ধ্যান কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপুনি অত্যাধিক কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে গভীৰভাৱে চিন্তা কৰিহে পিছত আপোনালোকে ভালদৰে ল'বলৈ যত্ন কৰিব, কাৰণ নহ'লে খৰখেদাকে ল'লে আপোনালোকৰ অনুশোচনাও কৰিব লগা হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব, আজি ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব আৰু সম্ভৱ হ'লে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে, তেনেহ'লে আপোনাৰ কৰ্মক্ষেত্ৰৰ সকলো বাধা দূৰ হোৱাত সহায় কৰিব আৰু লগতে আৰ্থিক উন্নতিও দেখা যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বৰ্তমানৰ অৱস্থিতিৰ ফলত আজি আপোনালোকৰ আৱেগিক দিশটো প্ৰবল হ'ব আৰু ইয়াৰ ফলত আপুনি যিকোনো পৰিস্থিতিৰে আপুনি গভীৰভাৱে বুজি উঠিব সকলো সমস্যাৰ বিষয়ে আৰু সেইমতে আপোনালোকৰ পৰিকল্পনা অনুসৰি যদি আগবাঢ়ে, তেনেহ'লে আপুনি সফলতা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ সহযোগিতামূলক মনোভাৱে সকলোৰে বাবে সম্পৰ্ক ভাল কৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ উন্নতিৰ বাবেও কাম কৰিব। গতিকে কৰ্মচাৰীসকলক আপোনালোকে কিছু সকাহ দিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকক কিছু উপহাৰ আদি দিবলৈ যত্ন কৰিব, যাতে তেওঁলোকৰ মনোবল বৃদ্ধি পায়। আৰু ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আজি ভালদৰে আগবাঢ়ি যাব পাৰিব আৰু সকলো দিশবোৰ আপোনালোকৰ ভাল অৱস্থাত থাকিব। আৰ্থিক দিশতো আপোনালোকৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব, কিন্তু আপোনালোকে অদৰকাৰী খৰচ কৰাৰ পৰা বিৰত থাকিব। পৰিয়াল আৰু প্ৰিয়জনৰ প্ৰতি আপোনাৰ যত্নশীল স্বভাৱ আৰু বিশেষভাৱে আজি প্ৰকাশ পাব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ উঠিব আৰু মৰমীয়াল হ'ব। জীৱনসংগীৰ সৈতে আপোনালোকে যদি সময় কটাই কিছু, তেনেহ'লে মনৰ কথাবোৰ মুকলিকৈ পাতিবলৈ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজি কিছু মনত চঞ্চলতা থাকিব পাৰে, গতিকে পঢ়া শুনাত মনোযোগ দিবলৈ কিছু অতিৰিক্ত আজি প্ৰচেষ্টা কৰিব লাগিব।
অৱশ্যে যিসকল মনোবিজ্ঞান বা কলা সাহিত্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো সৃষ্টিশীলতাৰে ভৰা হ'ব। তেওঁলোকে নিজৰ প্ৰতিভাৰ উচিত মূল্যায়নো লাভ কৰিব। মানসিক চাপ আৰু অত্যাধিক চিন্তাই আপোনাৰ আজি কিছু দিনটো অস্থিৰ কৰাৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে এইবোৰৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি মুকলি মনেৰে কিছু কাম নিজৰ ভাল লগা কৰিবলৈ চেষ্টা কৰক আৰু ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ এইবোৰ সমস্যাৰ পৰা উপশম পাব। আৰু শৰীৰত আপোনালোকে শক্তি বজাই ৰাখিবলৈ হ'লে বাহিৰা খাদ্য পৰিহাৰ কৰক। কেৱল আপোনালোকে সুষম আহাৰত গ্ৰহণতহে গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিমাত্ৰা আৱেগিক হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি নল'ব। আৰু ভৱিষ্যতৰ বহুতো জটিলতা বা মানসিক কষ্টৰ পৰা হাত সাৰিবলৈ হ'লে আপোনালোকে আনৰ কথাত আপোনালোকে ভুল নাযাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ মনলৈ স্থিৰতা আহিব। মানসিক শান্তি আৰু গ্ৰহৰ সুপ্ৰভাৱ বৃদ্ধিৰ বাবে আপোনালোকে কোনো দৰিদ্ৰ লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত, বিশেষকৈ আপোনাৰ সূৰ্যৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ নেতৃত্ব প্ৰদানৰ ক্ষমতা তুংগত থাকিব। ইয়াৰ ফলত আপুনি যিকোনো কামতে আপুনি নেতৃত্ব বহন কৰাৰ ক্ষমতা লাভ কৰিব আৰু আপুনি দেখিব যে সকলো ফালে আপোনাৰ সন্মান বৃদ্ধি পাইছে। আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰতি মানুহে সহজে আকৃষ্ট হ'ব। মনৰ ইতিবাচক শক্তিয়ে আজি আপোনালোকক সফলতাৰ শিখৰলৈ লৈ যাব। আৰু কৰ্মক্ষেত্ৰ অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে যিবোৰ পৰিকল্পনা কৰিব সেইবোৰে আপোনাৰ আজি শুভ ফল দিব। আৰু বিনিয়োগৰ ক্ষেত্ৰত যদি আগবাঢ়িব বিচাৰিছে তেনেহ'লে আজি আগবাঢ়িব পাৰে, কাৰণ বিনিয়োগৰ পৰাও আপোনালোকে ভাল ফলাফল লাভ কৰিব। পাৰিবাৰিক আৰু দাম্পত্য জীৱনত মৰম আৰু শ্ৰদ্ধা আজি অটুট থাকিব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা লাভ কৰা যিবোৰ পৰামৰ্শ হ'ব সেইবোৰে আপোনাক লাভান্বিত কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো প্ৰয়োজনীয় হ'ব, যাতে সম্পৰ্কত কোনো ধৰণৰ অহংকাৰৰ সৃষ্টি নহয়। পৰস্পৰৰ আৱেগক বুজি পোৱাটো গুৰুত্বপূৰ্ণ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো সফলতাৰ দিন হ'ব। বিশেষকৈ যিসকলে প্ৰশাসনীয় সেৱা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আত্মবিশ্বাস আৰু একাগ্ৰতা বৃদ্ধিৰ দিন হ'ব। আৰু উপযুক্ত সহায় আৰু সঠিক পথ নিৰ্দেশনা আজি লাভ কৰিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব। তথাপি আপোনালোকৰ দিনটোত যথেষ্ট শক্তি অনুভৱ কৰিব। তথাপি আপোনালোকে অত্যাধিক যিবোৰ সমস্যা আছে শৰীৰত সেইবোৰ আওকাণ নকৰিব। অতি সোনকালে আপোনালোকে চিকিৎসকৰ ব্যৱস্থা কৰক, তেতিয়া আপোনালোকে উপশম পাব। আৰু সুস্বাস্থ্য বজাই ৰাখিব হ'লে আপোনালোকে লঘু ব্যায়াম বা যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্য দেৱতাক তামৰ পাত্ৰত অলপ সেন্দুৰ মিহলাই আপুনি পানীৰ অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুন্দৰভাৱে পাৰ হ'ব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। গায়ত্ৰী মন্ত্ৰ জপ কৰক লগতে, তেতিয়াহ'লে আপোনালোকৰ জীৱনলৈ সফলতা আৰু ইতিবাচক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ কাম কৰাৰ যিবোৰ প্ৰৱণতা আজি বৃদ্ধি পাব। পৰিস্থিতিসমূহ আপুনি ভালদৰে যুক্তিসংগতভাৱে বিচাৰ কৰিবলৈ আপুনি আজি সুবিধা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ আজি উচিত ফলাফল পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক লাভৰো সম্ভাৱনা থাকিব। যিসকলে আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত কিছু বাধা দিব চেষ্টা কৰিব তেওঁলোকে সফল নহ'ব আৰু আপুনি সেইবোৰ অধিক পৰিকল্পিতভাৱে আগতীয়াকৈ উমান পাব, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ ক্ষতিৰ সৃষ্টি নহয়। আৰ্থিক দিশত আপোনাৰ নিজৰ বুদ্ধিমত্তাৰে লোৱা সিদ্ধান্তই আজি ভৱিষ্যতে সুফল কঢ়িয়াই আনিব। সেইবাবে আপোনালোকে মানসিকভাৱে সুস্থ অনুভৱ কৰিব। পাৰিবাৰিক জীৱন সাধাৰণভাৱে অতিবাহিত কৰিবলৈ আজি সক্ষম হ'ব। প্ৰিয়জনৰ সৈতে আপোনালোকে যত্নশীল মনোভাৱ ৰাখিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ সদস্যৰ সৰু সুৰা যিবোৰ ভুল ক্ৰুটি আছে সেইবোৰ উলিয়াই অত্যাধিক সমালোচনা নকৰিব, নহ'লে অকাৰণতে ভুল বুজাবুজিৰ সৃষ্টি হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। যিসকল ছাত্ৰ ছাত্ৰী গৱেষণা বাণিজ্য আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ আজি ভালদৰে মনোনিৱেশ কৰিব পাৰিব। কোনো পৰীক্ষাৰ বাবে যদি সাজু হৈছে তেওঁলোকৰ বাবে আজিৰ দিনটোৱে নতুন আশা আৰু আত্মবিশ্বাসৰ বতৰা আনিব। মানসিক চাপ আৰু অত্যাধিক চিন্তাই আজি আপোনাক মাজে মাজে আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে ধ্যান কৰিব যত্ন কৰিব আৰু বাহিৰা খাদ্য একেবাৰে পৰিহাৰ কৰিব, নহ'লে আপোনালোকৰ শাৰীৰিক দিশতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক চিন্তা কৰাৰ পৰা আপোনালোকে বিৰত থাকক, নহ'লে আপোনালোকৰ নিজৰ স্বভাৱটোৱে নিয়ন্ত্ৰণত ৰখাটো অসুবিধা হ'ব পাৰে। আৰু যিকোনো পৰিস্থিতিতে আপুনি অলপ সহজভাৱে ল'বলৈ চেষ্টা কৰক, তেনেহ'লে আপোনাৰ মানসিক শান্তি অটুট থাকিব আৰু দিনটো সুকলমে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি কৰ্মক্ষেত্ৰত শুভ ফল পাব। আৰু সম্ভৱ হ'লে দুখীয়া লোকক যদি আপোনালোকে সেউজীয়া ৰঙৰ বস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব আৰু কৰ্মৰ দিশত আপোনালোকে অগ্ৰসৰ হ'ব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি সামাজিক প্ৰতিষ্ঠা, জনপ্ৰিয়তা আৰু মান সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনালোকে সমাজ সম্পৰ্কীয় কামত আপোনাৰ আজি দৃষ্টি সকলোৰে আকৰ্ষণ কৰিবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ ফলত আপুনি আজি দিনটো সুন্দৰভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত জড়িত যিসকল লোক আছে তেওঁলোকে আজি বিশেষ লাভৱান হোৱাৰ যোগ আছে। ইয়াৰ উপৰি আপোনালোকৰ যদি কিবা অন্য দিশত ব্যৱসায় চলি আছে বা মনোৰঞ্জন বা ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত হৈ আছে, তেনেহ'লে আপোনালোকে নিজৰ কৰ্মত উন্নতি আৰু আৰ্থিক লাভালাভ দেখিবলৈ পাব। পাৰিবাৰিক জীৱন অত্যন্ত মধুৰ হ'ব। জীৱনসংগীৰ সৈতে ৰোমান্টিক আৰু আনন্দদায়ক সময় অতিবাহিত কৰাৰ সুযোগ পাব, যিয়ে সম্পৰ্কত নতুনত্বৰ গভীৰতা আনিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো শুভ আৰু অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট যোগাত্মক হ'ব। যিসকল ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ পঢ়া শুনাত আজি মনোযোগ বৃদ্ধি পাব আৰু নিজৰ সৃষ্টিশীল ধাৰণাৰ বাবে আজি আপোনালোকে প্ৰশংসাও পাব। স্বাস্থ্য সামগ্ৰিকভাৱে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকৰ সৰু সুৰা অসুবিধাই দেখা দিব পাৰে, সেইবোৰত আপোনালোকে আওকাণ নকৰিব। আৰু আজিৰ দিনটোৰ বাবে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিব আৰু লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত সতেজতা অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে কিছুমান সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত দুধুৰ মধুৰ অৱস্থাত পৰিব পাৰে। যিকোনো সিদ্ধান্ত লওঁতে নিজৰ বিচাৰ বুদ্ধিৰ ওপৰত বিশ্বাস ৰাখি তাৰপিছত ল'বলৈ যত্ন কৰিব, তেনেহ'লে পৰিস্থিতি সম্পূৰ্ণৰূপে আপোনাৰ নিয়ন্ত্ৰণত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ উপাসনা কৰক আৰু শ্ৰী সূক্ত পাঠ শুনিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ আয় বৃদ্ধি পাব আৰু সম্ভৱ হ'লে কোনো দুখীয়া লোকক যদি বগা বস্তু দান কৰে, তেনেহ'লে আপোনাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব আৰু শুক্ৰ গ্ৰহৰ সুপ্ৰভাৱো বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মনত এক গভীৰ ইচ্ছা শক্তি জাগ্ৰত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটো আগবাঢ়ি যাওঁতে কিছুমান শক্তি অনুভৱ কৰিব, যাৰ ফলত আপোনালোকে আজি সুফলো পাব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতিৰ যোগ আছে। বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলে আজি আপোনাক বিশেষভাৱে সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশো সুস্থিৰ হোৱা দেখা পাব। পুৰণি বিনিয়োগৰ পৰা লাভৱান হোৱাৰো আজি যোগ আছে। পাৰিবাৰিক জীৱনত আপোনাৰ আজি প্ৰভাৱ বাঢ়িব, যদিও আপুনি নিজৰ একাত্মবাদী স্বভাৱৰ পৰা বিৰত থকাটো উচিত হ'ব। জীৱনসংগীৰ আৱেগ আৰু সমস্যাক বুজি পোৱাটো প্ৰয়োজনীয় হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব, কিন্তু নিজৰ প্ৰিয়জনক লৈ অত্যাধিক অধিকাৰী হোৱা বা অকাৰণতে সন্দেহ কৰাৰ পৰা বিৰত থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুসন্ধান আৰু নতুন কথা শিকাৰ বাবে উত্তম দিন হ'ব আজি। বিজ্ঞান, অভিযান্ত্ৰিক আৰু গৱেষণামূলক বিষয়ৰ শিক্ষাৰ্থীসকলে পঢ়া শুনাত বিশেষ মনোযোগ দিব পাৰিব আৰু আশানুৰূপ ফলাফলো লাভ কৰিব। শাৰীৰিক স্বাস্থ্য আজি ভালেই থাকিব, তথাপিও আপোনালোকৰ কিছু সৰু সুৰা সমস্যাই দেখা দিব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হৈ থাকিব লাগিব। মানসিক উত্তেজনা নিয়ন্ত্ৰণত ৰখাৰ বাবে যোগাসন বা ধ্যান কৰাটো আপোনাৰ বাবে আজি লাভদায়ক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপুনি নিজৰ খং আৰু সন্দেহবাদী স্বভাৱ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয় হ'ব। আনৰ লগত কথা পাতোঁতে কঠোৰ শব্দ প্ৰয়োগ নকৰিব, তেনেহ'লে পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে সম্পৰ্কত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা বজৰংবলীক আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ সকলো বাধা বিঘিনিবোৰ দূৰ হ'ব আৰু সম্ভৱ হ'লে ঘৰৰ বাহিৰলৈ ওলোৱাৰ আগতে কপালত ৰঙা চন্দন বা সেন্দুৰৰ তিলক লগাওক। ই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু কাৰ্যত সিদ্ধি প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি ইতিবাচক চিন্তাৰ উদয় হ'ব আৰু আপোনাৰ আজি সমাজত মান সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব। আপোনাৰ আজি মনলৈ সৎ চিন্তা আৰু আশাবাদী মনোভাৱে যিকোনো পৰিস্থিতিতে আপোনাক আগুৱাই লৈ যোৱাত সহায়ো কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে দিনটো সুন্দৰভাৱে অতিবাহিত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ আহিব আৰু আৰ্থিক দিশত স্থিৰতা অটুট থাকিব। কৰ্মসূত্ৰে আপোনালোকে আজি ভ্ৰমণৰো যোগ আছে, যি ভৱিষ্যতে আপোনাৰ বাবে যথেষ্ট লাভদায়ক বুলিও প্ৰমাণিত কৰাব। পাৰিবাৰিক পৰিৱেশ যথেষ্ট অনুকূল হ'ব। আজি আপোনালোকৰ ঘৰত কোনো ধৰ্মীয় বা মাংগলিক কাৰ্যসূচীৰ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্য বা পিতৃৰ পৰা পূৰ্ণ সমৰ্থন তথা আশীৰ্বাদ পাব। জীৱনসংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি সুন্দৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ ভৱিষ্যতক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত শুভ আৰু ফলপ্ৰসূ হ'ব। উচ্চ শিক্ষাৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ নতুন পথ মুকলি হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকে ধৰ্মীয় বিষয়ত যদি অধ্যয়ন কৰি আছে তেওঁলোকে আজি আশানুৰূপ আৰু যোগাত্মক ফল লাভ কৰিব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকে যথেষ্ট সতেজ আৰু ঊৰ্জাৱান অনুভৱ কৰিবলৈ হ'লে আপোনালোকে নিজৰ স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব আৰু খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিশেষভাৱে সচেতন হোৱাটো আজি প্ৰয়োজনীয় হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা মানি চলিব। আজি আপুনি অতিমাত্ৰা আত্মবিশ্বাসী হৈ কোনো ধৰণৰ ডাঙৰ প্ৰতিশ্ৰুতি নিদিব কাকো, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হ'ব পাৰে আৰু নিজৰ মতামত আনৰ ওপৰত জাপি দিবলৈ আজি চেষ্টা নকৰিব, নহ'লে সন্মান লাঘৱ হ'ব পাৰে আৰু আপোনজনৰ সৈতে অকাৰণতে বিবাদৰ সৃষ্টিও হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি উঠি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব আৰু সম্ভৱ হ'লে কলগছৰ গুৰিত পানী আৰু সামান্য হালধি অৰ্পণ কৰক। লগতে ঘৰৰ জ্যেষ্ঠজনক সেৱা কৰক। ইয়ে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ মনত এক সুদৃঢ় অনুশাসন আৰু কৰ্তব্যবোধ জাগ্ৰত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি যিকোনো কামত আগবাঢ়ি যোৱাত সহায় পাব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি আজি নিজকে সমৰ্পিত কৰিব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ পৰিশ্ৰমৰ সুফল পাব আৰু বিশেষকৈ আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ নিজৰ পৰিচালনাৰ দ্বাৰা আজি আপোনালোকৰ ব্যৱসায়িক দিশত উন্নতিও দেখা পাব। গতিকে তেওঁলোকৰ সৈতেও আপোনালোকে বিশ্বাসত থাকিবলৈ যত্ন কৰিব আৰু নতুন কৌশল প্ৰয়োগৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে আপুনি আলোচনা কৰি আগবাঢ়িলে অধিক সুফল লাভ কৰিব। আৰ্থিক দিশতো আজি স্থিৰতা দেখা পাব। পাৰিবাৰিক ক্ষেত্ৰত জীৱন আজি আপোনালোকৰ স্থিৰ আৰু শান্তিপূৰ্ণ হ'ব। কৰ্মব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। জীৱনসংগীৰ পৰা পূৰ্ণ সহযোগিতা পাব, যিয়ে আপোনাৰ মানসিক শক্তি বঢ়াব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আৱেগৰ সলনি বাস্তৱিক দৃষ্টিকোণৰ পৰা আপোনালোকে যদি সম্পৰ্কটো আগবঢ়াই নিয়াৰ প্ৰয়াস কৰে তেনেহ'লে শুভ ফল লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতাৰে ভৰা দিন হ'ব আৰু আপোনালোকে যিকোনো পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আজি সেই বিষয়বোৰ আপোনালোকে সহজে আয়ত্ব কৰিব পাৰিব। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আপোনালোকে যদি লক্ষ্য বান্ধি লয় তেনেহ'লে আপোনালোকৰ বাবে আৰু অধিক সফলতা আহিব। শাৰীৰিক পৰিশ্ৰম বেছি হোৱাৰ বাবে আজিৰ দিনটো শেষ হ'লে শৰীৰত ভাগৰ অনুভৱ হ'ব পাৰে আৰু লগতে আপোনালোকৰ বিষৰ সমস্যাও কিছু থাকিব পাৰে। সেইবাবে আপোনালোকে দীৰ্ঘ সময় ধৰি একে ঠাইতে বহি নাথাকিব। মাজে সময়ে আপোনালোকে লঘু ব্যায়াম আদি কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক কামৰ হেঁচাত নিজকে অৱসাদগ্ৰস্ত নকৰাব। আনৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক। যিকোনো নেতিবাচক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিলে আপোনালোকে আজি মানসিক শান্তি অটুট ৰাখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সন্ধিয়া সময়ত আপোনালোকে তুলসী তলত সৰিয়হ তেলৰ চাকি এগছি জ্বলাওক। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিব আৰু শুক্ৰ গ্ৰহক বলৱান কৰিবলৈ হ'লে আপোনালোকে আজি কোনো সৰু ছোৱালীক যদি আপোনালোকে কোনো বগা বস্তু দান কৰে বা তেওঁলোকৰ সাজ সজ্জাৰ সামগ্ৰী দান কৰে তেনেহ'লে আপোনালোকে শুভ ফল দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি যথেষ্টখিনি আজি অগ্ৰসৰ হোৱাৰ
ক্ষমতা লাভ কৰিব আৰু গতানুগতিকতাৰ পৰা আজি ওলাই আহি নতুন আৰু সৃষ্টিশীল চিন্তা কৰিবলৈ আপুনি আজি অনুপ্ৰাণিত হ'ব। সমাজৰ হিতৰ বাবে আজি কাম কৰাৰ এক প্ৰৱণতা থাকিব আপোনাৰ। ইয়াৰ ফলত আপোনালোকৰ সমাজৰ ক্ষেত্ৰত আপুনি জনপ্ৰিয় হৈ উঠাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ নতুন চিন্তাধাৰাই আজি সকলোকে আকৰ্ষিত কৰিব আৰু বিশেষকৈ যিসকল আপোনালোকৰ কৰ্মচাৰী আছে তেওঁলোকে আজি নতুন ধাৰণাবোৰ গ্ৰহণ কৰি বা কৌশল প্ৰয়োগ কৰি আজি তেওঁলোক আনন্দিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত নতুন পৰিচয় গঢ়ি উঠাৰ লগতে আৰ্থিক দিশটো সবল হ'ব। পৰিয়ালৰ সমাজত আপোনাৰ গুৰুত্ব আজি বাঢ়িব। বন্ধুবৰ্গৰ সৈতে সময় কটাবলৈ সুযোগ পাব আৰু তেওঁলোকৰ পৰা কোনো গঠনমূলক পৰামৰ্শ লাভ কৰিব পাৰিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব, তথাপিও আপোনালোকে নিজৰ স্বভাৱৰ প্ৰতি অলপ গুৰুত্ব দিব যাতে প্ৰিয়জনে কেতিয়াবা আঘাত পাব পাৰে তেনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো নতুন বিষয় আয়ত্ত কৰাৰ উত্তম দিন হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাৰ বাবে আজি তেওঁলোকে নিৰ্দিষ্ট পৰিকল্পনাৰে যদি আগবাঢ়ে তেনেহ'লে সুফল লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে আজি দিনটো ভালেই দেখা গৈছে, কিন্তু আপোনালোকে অত্যাধিক স্ক্ৰীণ টাইম ব্যৱহাৰ নকৰিব, অৰ্থাৎ মোবাইলৰ ক্ষেত্ৰত বেছি ব্যৱহাৰ নকৰিব, নহ'লে চকুৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে আপোনালোকে আজি অলপ পৰ্যাপ্ত পৰিমাণে মুকলি বতাহত খোজ কাঢ়িবলৈ যত্ন কৰিব, ধ্যান কৰিব। ইয়াৰ ফলত মানসিক শান্তি বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদী স্বভাৱৰ পৰা অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত কাৰোবাৰ সৈতে আপোনালোকৰ কিছু তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু আপোনালোকে পৰিস্থিতি সাপেক্ষে নিজকে খাপ খুৱাই চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু গায়ত্ৰী মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস বাঢ়িব আৰু আজিৰ দিনটো আপোনালোকে কোনো দুখীয়া লোকক যদি কোনো কলা বস্তু দান কৰে তেনেহ'লে আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু শনিদেৱৰো কৃপা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনলৈ কিছু সহায় কৰাৰ ভাৱ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সমাজৰ ক্ষেত্ৰতো আজি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে সন্মান বৃদ্ধি পোৱা দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ কাম কাজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। কৰ্মচাৰীসকলৰ ওপৰতো অলপ চকু ৰাখিব যাতে তেওঁলোকে কোনো ধৰণৰ অমনোযোগী হৈ কাম নকৰে, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপুনি তেওঁলোকক বিভিন্ন কৌশল বা নতুন প্ৰযুক্তি যদি অৱলম্বন কৰিবলৈ শিকায় তেনেহ'লে আৰু অধিক আপোনালোকে লাভদায়ক ফলাফল পাব। আৰ্থিক দিশতো আজি উন্নতিৰ যোগ আছে, কিন্তু আৱেগৰ বশৱৰ্তী হৈ অকাৰণতে খৰচ কৰাৰ প্ৰৱণতা আজি বাঢ়িব পাৰে। পাৰিবাৰিক জীৱন সুখময় আৰু শান্তিপূৰ্ণ হ'ব। আপোনাৰ সহানুভূতিশীল স্বভাৱে পৰিয়ালৰ সদস্যসকলক আপ্লুত কৰিব। জীৱনসংগীৰ সৈতে কোনো আধ্যাত্মিক বা শান্ত পৰিৱেশলৈ ভ্ৰমণ কৰিলে আজি আপোনালোকে সম্পৰ্কত আৰু অধিক গভীৰতা দেখিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ দিন হ'ব। আজি আপোনালোকৰ জটিল বিষয়বোৰ সহজে আয়ত্ত কৰিব পৰাকৈ আজি আপোনালোকৰ স্মৃতিশক্তি আৰু ধাৰণ ক্ষমতা তীক্ষ্ণ হ'ব। মানসিক স্বাস্থ্য আজি ভালেই থাকিব, তথাপিও অত্যাধিক চিন্তা বা আৱেগিকতাৰ ফলত সামান্য মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে আজি অলপ নিজৰ ভাল লগা কাৰ্যকলাপত আগবাঢ়ক বা বন্ধুবৰ্গৰ সৈতে আপোনালোকে ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অন্ধভাৱে কাৰোকে বিশ্বাস নকৰিব, নহ'লে গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকে কোনো ধৰণৰ প্ৰতাৰণা বা নিৰাশাৰো আজি বলি হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিব 11 বাৰ। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু কপালত হালধি বা কেশৰ তিলক লগাই আৰু সম্ভৱ হ'লে কোনো গুৰুস্থানীয় ব্যক্তিক বা দুখীয়াজনক হালধীয়া বস্ত্ৰ যদি আপোনালোকে দান কৰে তেনেহ'লে আপোনালোকৰ বৃহস্পতি বলৱান হ'ব আৰু আপোনালোকৰ শুভ ফলো লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গৰ পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।